তো মনোসকল আপোনাৰ যদি কিবা বস্তুৰ প্ৰয়োজন হয় বা আপুনি কোনোবা এটা বিষয়ে জানিব বিচাৰে নিশ্চয় আপুনি গুগলত গৈ পেলাই বস্তুটো সাৰ্চ কৰি চায় আৰু বহুতেও আপোনাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰত গৈ পেলাই গুগলত সাৰ্চ কৰে আৰু এইটো ক্ৰোম ব্ৰাউজাৰে আপোনাক কোনোবা দিনাখন ডাঙৰ বিপদত পেলাব পাৰে। তো মনোসকল নমস্কাৰ, সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি ক'বলৈ আহিছোঁ আপোনাৰ ক্ৰোম ব্ৰাউজাৰৰ বিষয়ে। মানে ক্ৰোম ব্ৰাউজাৰটো এনেকুৱা বস্তু যাৰ কাৰণে আপুনি কোনোবা দিনাখন ডাঙৰ বিপদত পৰিব পাৰে, লগতে আপোনাৰ মানে বেংক একাউণ্ট পৰ্যন্ত খালি হ'ব পাৰে। মানে কি হয়, আমি ক্ৰোম ব্ৰাউজাৰত গৈ পেলাই যিকোনো ৱেবছাইট খোলোঁ বা আপোনাৰ আজিকালি বেংকৰ আমি ইয়নো এপটো হওক বা আপোনাৰ ইনষ্টাগ্ৰাম হওক ফেচবুক হওক, যদি আপুনি কেনেবাকৈ ক্ৰোমত খুলিছে তো তাৰ পাছৱৰ্ডটো মানে ছেভ হৈ যায়। লগতে সেই পাছৱৰ্ডৰ থ্ৰুৱেদি আপোনাৰ হেকাৰে আপোনাৰ গোটেই ইনষ্টাগ্ৰাম হওক ফেচবুক হওক হেক কৰিব পাৰে। আপোনালোকে ভিডিঅ'টো স্ক্ৰীনলৈকে চাই যাওক, মই সকলোখিনি দেখাই যাম। আপোনাৰ ক্ৰোম ব্ৰাউজাৰ দুটামান ছেটিং আছে, যিকেইটা কৰি লোৱাৰ পিছত আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো কোনেও হেক কৰিব নোৱাৰিব। তো সকলোখিনি মই দেখাই যাম, তো আপোনালোকে ভিডিঅ'টো স্ক্ৰীনলৈ চাই যাওক। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, আপুনি ফাৰ্ষ্টতে আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তো মই দেখাই আছোঁ, আপুনি প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো চেক কৰিব লাগিব। তো আপুনি আজি প্ৰথমৰ ওপৰৰ ফালে সোঁৱাতে থ্ৰী ডটটো আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত এইটো ছেটিংছ পাইছে, ছেটিংছটো আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত মই দেখাই আছোঁ, ইয়াত এটা দেখিব আপোনাৰ পাছৱৰ্ড মেনেজাৰ, সেইটো আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত দেখিব আপুনি ক্ৰোম ব্ৰাউজাৰত যিমান মানে ব্ৰাউজাৰ অ'পেন কৰিছে সকলোখিনি পাছৱৰ্ড ইয়াত ছেভ হৈ আছে। মানে যিকোনো আপোনাৰ হ'ব পাৰে, আমি কেতিয়াবা SBI ইয়নোটো খোলোঁ, ইয়নোৰ পাছৱৰ্ডটো ছেভ হৈ যাব আৰু আপোনাৰ কিছুমান ৱেবছাইট থাকে আমাৰ ধৰক ইম্পৰ্টেণ্ট, সকলোখিনি পাছৱৰ্ড ইয়াত ছেভ হৈ থাকে। আৰু যাৰ কাৰণে কোনোবাই যদি আপোনাৰ মানে ক্ৰোম ব্ৰাউজাৰটো মানে এক্সেছ কৰিব পাৰে, তো আপোনাৰ সকলোখিনি তথ্য তেওঁৰ হাতত মানে গুচি যাব। এইটো মই দেখুৱালোঁ। এতিয়া আপুনি কি কৰিব, মানে আপুনি ক্ৰোম ব্ৰাউজাৰটোত কেইটামান ছেটিং কৰিবলৈ, যিকেইটা কৰাৰ পিছত আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো বহুত ছেভ হৈ যাব। হ'ল আপুনি আকৌ এবাৰ মই দেখাই আছোঁ, আপুনি ক্ৰোম ব্ৰাউজাৰলৈ আহিব। অহাৰ পিছত এইটো থ্ৰী ডটটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ছেটিং যিটো পাইছে আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি এতিয়া ইয়াত এটা তললৈ যাব, অকণ দেখিব ইয়াত ছেফটি চেক যিটো পাইছে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত তিনিটা অপশ্যন পাব। তো ফাৰ্ষ্টতে আপডেটছ, পাছৱৰ্ড আৰু ছেভ ব্ৰাউজিং। তো ফাৰ্ষ্টত যিটো আপুনি পাইছে আপডেটছ, সেইটো আপুনি ক্লিক কৰিব। মই ক'ব বিচাৰিছোঁ, আপোনাৰ যিটো ক্ৰোম ব্ৰাউজাৰ হয় সেইটো সদায় আপুনি আপডেট ৰাখিব। আপডেট থাকিলে তাৰ যিটো মানে ছেফটি ফিচাৰটো হয় সেইটো আপডেট হৈ থাকে, যাৰ কাৰণে আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো বহুত ছেভ হৈ থাকে। সেইকাৰণে প্ৰথমতে আপুনি সদায় যিটো ক্ৰোম ব্ৰাউজাৰ সদায় আপ টু ডেট ৰাখিব, যাতে আপোনাৰ ছেফটিটো অলপ মানে ভাল হৈ থাকে। সেইটো হ'ল আপোনাৰ ফাৰ্ষ্ট কাম। ছেকেণ্ডত মই দেখাই আছোঁ। তো আপুনি আকৌ ক্ৰোম ব্ৰাউজাৰত যাব, আকৌ আপোনাৰ ছেটিংছত যাব, ছেটিংছত গৈ পেলাই চেকত যাব। ইয়াত এটা আপুনি দেখিব ছেভ ব্ৰাউজিং, এইটো আপুনি ক্লিক কৰিব। এইটোৱে মেইন কাম হৈছে আপোনাৰ, এইটোৱে মেইন ছেটিং। এইটো যদি আপুনি কৰি লয়, আপোনাৰ যদি ক্ৰোম ব্ৰাউজাৰ কমপ্লিটলি ছেভ থাকিব আৰু কোনেও আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো মানে হেক কৰিব নোৱাৰে। তোমালোকক কি কৰিব, ইয়াত আপুনি তিনিটা অপশ্যন পাই যাব, কিন্তু আপোনাৰ বাই ডিফল্ট ষ্টেণ্ডাৰ্ড থাকিব, ষ্টেণ্ডাৰ্ড প্ৰটেকশ্যন। কিন্তু আপুনি কৰিব যিটো ওপৰত লিখা আছে ইনহেন্স প্ৰটেকশ্যন, সেইটো আপুনি ক্লিক কৰিব। আপোনাৰ সদায় যিটো ক্ৰোম ব্ৰাউজাৰ সদায় ইনহেন্স প্ৰটেকশ্যনত থ'ব, যাৰ কাৰণে আপোনাৰ এতিয়াৰ পৰা ব্ৰাউজিং কৰিলে আপোনাৰ মানে যিটো ক্ৰোম ব্ৰাউজাৰ বহুত ছেফ হ'ব আৰু কোনেও আপোনাৰ মানে ক্ৰোম ব্ৰাউজাৰটো হেক কৰিব নোৱাৰে। এইখিনি কৰি লোৱাৰ পিছত আপোনাৰ এতিয়াৰ পৰা ক্ৰোম ব্ৰাউজাৰটো বহুত মানে ছেফ হ'ব আৰু আপুনি এতিয়া ব্ৰাউজিং কৰিলেও আপোনাৰ মানে কোনেও আপোনাৰ তথ্যখিনি মানে বেলেগে ল'ব নোৱাৰে। আপোনালোকৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে ভিডিঅ'টো আপোনাৰ অলপ কামৰ বুলি ভাবিছে তো আপুনি মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব। আৰু লগতে চেনেলটো যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। তো বন্ধুসকল, আজিলৈ ইমানেই আছিলে। তো আজিলৈ বাই বাই।